প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰ্মি পাব্লিক স্কুল চমুকৈ APS যি যোৰহাটত অৱস্থিত তাত বিভিন্ন প্ৰকাৰৰ পদ খালী হৈছে। নন টিচিং হৈছে, টিচিং হৈছে। গতিকে মই আপোনালোকক তাৰে বিষয়ে জনাবলৈ চেষ্টা কৰিম। প্ৰাইমেৰী টিচাৰ সকলো বিষয়ৰে পদ খালী। গ্ৰেজুৱেশ্যন হ'লেই হ'ল, খালী আপোনাৰ 50% মাৰ্কছ লাগিব। লগত BLED নহ'লে DLED লাগিব। আৰু যদি BLED DLED নাই তেতিয়াহ'লে BEdও গ্ৰহণ কৰিব। এইটো পাৰিব আপোনালোকে, একো নাই। আৰু খালী টেট পাছ কৰিব লাগিব। CTET নহ'লে চেণ্ট্ৰেল টেট নহ'লে আছাম টেটো হ'ব। ইংলিছ মিডিয়ামত পঢ়াব পৰা ক্ষমতা, কম্পিউটাৰ নলেজ জনা। কিমানটা পদ খালী সেইটো কোৱা নাই। ইয়াত জাষ্ট কৈছে যে PRT পদ খালী, প্ৰত্যেক বিষয়ৰ পদ খালী বোলে PRT। আৰু ইয়াৰ বাহিৰে UDC আপোনাৰ BCom পাছ কৰা লাগিব। আৰু কম্পিউটাৰ চেভি এইবোৰ পাৰিব লাগিব। 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে ভাল। স্কুলত থাকিলে বেছিয়ে ভাল। গভৰ্ণমেণ্ট প্ৰাইভেট বুলি কোৱা নাই। একাউণ্টেণ্ট বা একাউণ্ট ক্লাৰ্ক এইটো পদ খালী, কেইটা খালী নাই কোৱা। কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগে। কম্পিউটাৰ নলেজ থাকিব লাগিব, 5 বছৰ থাকিব লাগে। যিকোনো প্ৰাইভেট গভৰ্ণমেণ্ট। ডেন্স টিচাৰ মাষ্টাৰ ডিগ্ৰী নহ'লে আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী। পাৰফৰ্মিং আৰ্টছত থাকিব লাগিব। ইয়াৰ বাহিৰে ইণ্ডিয়ান ক্লাছিকেল, ফ'ক, ৱেষ্টাৰ্ণ ডেন্স ইত্যাদি পাৰিব লাগিব। ইংৰাজী পাৰিব লাগিব। ল'ৰা ছোৱালীক ট্ৰেইন কৰিব পাৰিব লাগিব। CBSE স্কুলত যদি এক্সপিৰিয়েঞ্চ আছে ভাল কথা। BEdটো মানে থাকিলে ভাল আৰু, কিন্তু বাধ্যতামূলক নহয়, সেইটো কথা। গাৰ্ডেনাৰ নন টিচিং পদ। ইয়াৰ কাৰণে আপোনাৰ ক্লাছ 10 পাছ কৰিলে হ'ল। মেডিকেলি ফিট হ'ব লাগে আৰু 40 বছৰতকৈ বেছি বয়স হ'ব নালাগে, ফ্ৰেছ। আৰু 57তকৈ বেছি হ'ব নালাগে। যদি ক'ৰবাত এক্সপিৰিয়েঞ্চ আছে প্ৰাইভেট গভৰ্ণমেণ্ট তেতিয়াও আপোনাক প্ৰিফাৰেঞ্চ দিব। গতিকে এই কিবাত কি পদ খালী হৈছে এই স্থানত আপোনালোকে গম পালে। এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ ৱেবছাইট যাওক, আৰ্মি পাব্লিক স্কুল যোৰহাট। তেওঁলোকৰ নিজাববীয়া ৱেবছাইট আছে। সেই ৱেবছাইটতে আপোনালোকে সকলো তথ্যটো লাভ কৰিব। নহ'লে যিহেতু ইয়াত আছেই চব তথ্য, কি পদ খালী, আপোনালোকে এটা ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ ফিল আপ কৰি এই এড্ৰেছত, তেওঁলোকৰ যিটো মানে এড্ৰেছ গুগলত চাৰ্চ কৰিলে পাই যাব বা তেওঁলোকৰ ৱেবছাইটতো উপলব্ধ, সেইমতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো পঠাই দিয়ক। ইয়াত এপ্লিকেশ্যন ফিজৰ কথাও কোৱা নাই, অন্যান্য একো কোৱা নাই। কিন্তু তেওঁলোকৰ ৱেবছাইটত গ'লে আপোনালোকে সকলো কথা কিন্তু জানি যাব। কথাটো সেইটো। ধন্যবাদ।